ভূগোল এটা আটাইতকৈ ইণ্টাৰেষ্টিং ছাবজেক্ট এই ছাবজেক্টটো যদি আমি আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিৰ কাৰণে মনত লগাকৈ যদি আমি তৈয়াৰ কৰিব পাৰোঁ তেতিয়াহ'লে ই সদায় নতুন হৈ থাকিব আৰু সেই উদ্দেশ্যেৰে আমি 3জন অধ্যাপক সেই সময়ৰ অধ্যাপক মোৰ গুৰু প্ৰফেচৰ তাহেৰ মোৰ সহকৰ্মী স্বৰ্গীয় সদামৰল আৰু মই নিজে এখন ভূগোলৰ কিতাপ লিখি উলিয়াইছিলোঁ আৰু সেইখন আছিল ভূগোল ভাৰতী 26 বছৰ অসমৰ হায়াৰ ছেকেণ্ডাৰী বোৰ্ডে সেইখন টেক্সট বুক হিচাপে চলাইছিল আৰু আটাইতকৈ সুখৰ কথা যে সেইখন ইংৰাজীলৈ আৰু বঙালী ভাষালৈও অনুবাদ কৰিছে 1968 চনত আমেৰিকালৈ তাত মই ইণ্ডিয়ানা ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছোঁ আৰু তেতিয়া তেওঁলোকে মোক এটা স্কলাৰশ্বিপ দিছিলে সেই স্কলাৰশ্বিপ লৈ মই গৈছিলোঁ সেই স্কলাৰশ্বিপৰ দিয়াৰ বিনিময়ত তেওঁলোকে কিন্তু এনেই দিয়া নাছিল তাৰ বিনিময়ত মই সপ্তাহত 40 ঘণ্টাকৈ সিহঁতৰ ল'ৰা ছোৱালী পঢ়াব লগা হৈছিলে বুজাব লগা হৈছিলে আৰু তাতে মোৰ বিদেশত চাকৰি জীৱনৰ আৰম্ভণি বুলি আপুনি ক'ব পাৰে গতিকে সেই শিক্ষাৰ পদ্ধতি সেই শিক্ষাৰ ধৰণ সেই শিক্ষাৰ অগ্ৰগতি সেইটো মই বুজি লৈ তাৰ পৰা ঘূৰি আহি প্ৰথমতে মই ভূগোল ভাৰতীত হাত দিছিলোঁ ভাৰত চৰকাৰে আমি ভাৰতৰ পৰা 26জনীয়া ইউনিভাৰ্চিটিৰ প্ৰফেচৰৰ এটা দল আফ্ৰিকালৈ পঠাইছিল এজ এ এক্সপাৰ্টিয়েট প্ৰফেচৰ আমাক এক্সপাৰ্টিয়েট প্ৰফেচৰ বুলি কৈছিলে আৰু তাত আমি গৈ পেলাই পূব আফ্ৰিকাৰ এখন অতি পিছপৰা দেশ সোমালিয়া আপোনালোকে হয়তো নাম শুনিছে সোমালিয়া পৃথিৱীৰ ভিতৰত এতিয়া আটাইতকৈ দুৰ্ভিক্ষ জড়িত দেশ সেই দেশখনত মই 3.5 বছৰ কাম কৰিছিলোঁ দি গ্ৰেট ইণ্ডিয়ান কৰিডৰ ইন দি ইষ্ট ইয়াতে সেই অভিজ্ঞতাবিলাক এপ্লাই কৰি আমাৰ নৰ্থ ইষ্টখন কেনেকুৱাকৈ আমি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আগুৱাই নিব পাৰোঁ সেই বিষয়ে ইয়াত বৰ্ণনা কৰা আছে প্ৰথম মই শিলগুটি দিয়া ৰাস্তাত খোজ দিছিলোঁ যেতিয়া প্ৰাইমাৰী স্কুলৰ বৃত্তি পৰীক্ষা দিবলৈ যাওঁ নলবাৰীত তেতিয়া আমাৰ নলবাৰীত চেণ্টাৰ আছিল মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰ আছিল দুটা এটা হ'ল গুৱাহাটী এটা হ'ল বৰপেটা মই গুৱাহাটীত মেট্ৰিক পৰীক্ষা দিছিলোঁ গতিকে কেনেকুৱা এটা অৱস্থাৰ পৰা ওলাই অহাটো কেনেকুৱা দুৰ্বহ কাম আছিল সেইটো এতিয়া অনুমান কৰাটো খুবেই কঠিন আৰু সেই কথাবিলাক মোৰ এই কিতাপখনত সন্নিৱিষ্ট কৰিছোঁ মই ধৰি লওক সেনেকুৱা এটা বেকগ্ৰাউণ্ডৰ মানুহে গৈ পেলাই আমেৰিকাত খোজ দি কোনো চিনাকি নোহোৱাকৈ তাত কি অৱস্থাত পৰিছিলোঁ কেনেকুৱাকৈ আছিলোঁ কি খাইছিলোঁ আমাৰ দিনততো তেতিয়া চেনিটাৰী লেট্ৰিনে নাছিলে গাঁৱৰ ফালে সেই অৱস্থাৰ পৰা মই গৈ যাই তাত অট'মেটিক মেচিনত ৰেফ্ৰিজাৰেটৰৰ পৰা কেনেকুৱা বস্তু উলিয়াইছিলোঁ সেইবিলাক এক্সপিৰিয়েঞ্চ এই কিতাপখনত আছে নমস্কাৰ আপুনি চাই আছে ডেমক্ৰেটিক আসাম আৰু আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি তেওঁৰ ব্যক্তিত্ব তেওঁৰ জীৱনৰ সকলো কথাই আজি আমাৰ এই অনুষ্ঠানত বিৱৰি কম ব্যক্তিগৰাকীৰ সৈতে আপোনালোকক চিনাকি কৰাই দিছোঁ শ্ৰদ্ধাৰ ফণী ডেকা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ যিহেতুকে বৰ্তমান সময়ছোৱাত ভূগোল ভূ মানে পৃথিৱী গোল মানে গোলাকাৰ এই ভূগোল আমাৰ গোটেই পৃথিৱীখনৰ আপুনি যেহেতুকে এক অধ্যয়ন কৰি সেই ভূগোলৰ সংক্ষিপ্ত ৰূপ আপুনি ইমান বছৰে ব্যাখ্যা কৰি আহিছে বা ভূগোলৰ বিষয়ে আপুনি বিভিন্ন গ্ৰন্থসমূহত লিখি উলিয়াইছে প্ৰথমতে আপোনাৰ পৰা এই ভূগোল সন্দৰ্ভত কিছু জানিব বিচাৰিম আচলতে এই বিষয়ে জানিবলৈ হ'লে
অলপ আমি পিছুৱাই যাব লাগিব নিশ্চয় কাৰণ মই জন্ম লাভ কৰিছিলোঁ এখন অতি পিছপৰা গাঁৱত নলবাৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰত বানপানীয়ে বিধ্বস্ত কৰা আৰু আপোনালোকে শুনি আচৰিত হ'ব যে তেতিয়া আমি যেতিয়া জন্ম লাভ কৰিছিলোঁ সেই সময়ত আমাৰ আটাইতকৈ ওচৰৰ প্ৰাইমাৰী স্কুলখন আছিলে প্ৰায় 5 কিলোমিটাৰ দূৰত গতিকে মই দ্বিতীয় মানৰ পৰাই ঘৰৰ পৰা বাহিৰত আছিলোঁ কোনোবাই এঘৰ মানুহৰ তাত থাকি পেলাই কাৰোবাৰ বিচনাত শুই কাৰোবাৰ লগত খেলি এনেকুৱাকৈ মই প্ৰাইমাৰী স্কুল পাছ কৰিছিলোঁ আৰু সেই সময়ত প্ৰাইমাৰী স্কুলৰ চেণ্টাৰ আছিল বৃত্তি পৰীক্ষাৰ চেণ্টাৰ আছিল নলবাৰী আমাৰ ঘৰৰ পৰা 17 কিলোমিটাৰ দূৰ এই যে ঘৰৰ পৰা ওলালোঁ সেই ওলালোৱে তাৰ পিছত আৰু মায়ে ৰন্ধা ভাত খাবলৈ পোৱা নাই সদায় গতিকে এই পৰিস্থিতিত মই দুটা বিষয়ত আপুনি যিটো প্ৰশ্ন কৰিছে ভূগোলৰ বিষয়ে ক'বলৈ সেই ভূগোলৰ বিষয়ে জানিবলৈ বিভিন্ন ঠাই জানিবলৈ বিভিন্ন ঠাই দেখিবলৈ মই এই ভূগোলৰ পিছে পিছে দৌৰি ফুৰিছোঁ প্ৰায় জীৱনৰ আধা দিন আৰু তাৰ কাৰণে মই প্ৰাইমাৰী স্কুল পাৰ হৈ হাইস্কুলত পঢ়িছোঁ চামতাত থাকি তাতো মানুহৰ ঘৰত থাকি পঢ়িছোঁ তাৰ পৰা কটন কলেজত পঢ়িছোঁ তাৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িছোঁ তাৰ পৰা মই আমেৰিকান গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপ লৈ আমেৰিকালৈ গৈছোঁ আৰু তাৰ পৰা মই MS ডিগ্ৰী লৈছোঁ এইবিলাক দেখি শুনি মোৰ ভূগোলৰ প্ৰতি যিটো মই আকৃষ্ট হৈছিলোঁ তাৰ ওপৰত অধ্যয়ন কৰি মই পাইছিলোঁ যে ভূগোল এটা আটাইতকৈ ইণ্টাৰেষ্টিং ছাবজেক্ট এই ছাবজেক্টটো যদি আমি আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিৰ কাৰণে মনত লগাকৈ যদি আমি তৈয়াৰ কৰিব পাৰোঁ তেতিয়াহ'লে ই সদায় নতুন হৈ থাকিব আৰু সেই উদ্দেশ্যেৰে আমি 3জন অধ্যাপক সেই সময়ৰ অধ্যাপক মোৰ গুৰু প্ৰফেসৰ তাহেৰ মোৰ সহকৰ্মী স্বৰ্গীয় সদা মৰল আৰু মই নিজে এখন ভূগোলৰ কিতাপ লিখি উলিয়াইছিলোঁ আৰু সেইখন আছিল ভূগোল ভাৰতী এই ভূগোল ভাৰতী গুৱাহাটীৰ মণিমাণিক প্ৰকাশনে প্ৰকাশ কৰিছিল আৰু সেইখন আপোনালোকে শুনি সুখ পাব যে সেইখন প্ৰায় 26 বছৰ অসমৰ হায়াৰ ছেকেণ্ডাৰী বোৰ্ডে সেইখন টেক্সট বুক হিচাপে চলাইছিল আৰু আটাইতকৈ সুখৰ কথা যে সেইখন ইংৰাজীলৈ আৰু বঙালী ভাষালৈও অনুবাদ কৰিছে হয় এইখিনিতে দৰ্শকক মই এটা বস্তু দেখুৱাই ল'ব বিচাৰিছোঁ যে এইখন আপোনাৰ ভূগোল ভাৰতী এই গ্ৰন্থখন এটা সময়ত যথেষ্ট জনপ্ৰিয় আছিল মানুহৰ মাজত আৰু বহু ছাত্ৰ ছাত্ৰীয়ে কিতাপখন পঢ়িছিল বহুতে জ্ঞান আহৰণ কৰিছিল এই পুথিখনৰ পৰা যেহেতুকে এই পুথিখন আমি কৈছোঁ অলপ যদি জুম কৰি দেখুৱাই দিয়ে প্ৰথম প্ৰকাশ হৈছিল 1974 চনত এটা দীঘলীয়া সময় কিতাপখনৰ আপোনাৰ সকলোৱে পঢ়িছিল দীঘলীয়া সময় জুৰি 1998 চনলৈকে কিতাপখন চলিছিল আৰু নৱম আৰু দশম শ্ৰেণীত অসম মাধ্যমিক পৰিষদৰ দ্বাৰা এই কিতাপখন প্ৰকাশিত হৈছিল আৰু কিতাপখনৰ নাম হৈছে ভূগোল ভাৰতী ছাৰে বহুত গ্ৰন্থ লিখিছে বহু গ্ৰন্থৰ কথাই আমি ছাৰৰ সৈতে পাতিম আৰু প্ৰথমে ছাৰৰ পৰা জানিব বিচাৰিছোঁ যে ভূগোল সম্পৰ্কে আপুনি বহুতো যেহেতু গ্ৰন্থ লিখি উলিয়াইছে বা ভূগোলৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি আহে বৰ্তমান সময়ছোৱাত যে ভূগোলৰ বিষয়ে বহু নজনা কথা আছে ছাৰ এই ভূগোলৰ বিষয়ে যি নজনা কথা অকমান যদি আপুনি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কয় বা দৰ্শকসকলক কয় আচ্ছা মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলকে উদ্দেশ্যে কম যে ভূগোল বিষয়টো ইণ্টাৰেষ্টিং কৰি তুলিবলৈ হ'লে ইয়াৰ মেপ অধ্যয়ন মানচিত্ৰ অধ্যয়নটো অতি দৰকাৰ
কাৰণ আমি এতিয়া যদি কওঁ যে শ্বিলংখন ক'ত আছে, শ্বিলংখন কেনেকুৱা, সেইটোৰ তাৰ লোকেশ্যন বা তাৰ অৱস্থিতি বা তাৰ পৰিৱেশ সেই বিষয়ে জানিবলৈ প্ৰথমতে আমি মানচিত্ৰত সেইটো সৰু ল'ৰা ছোৱালীক উলিয়াবলৈ শিকাব লাগে। সেইকাৰণে আমি স্কুলত পঢ়োতে সদায় এখন ডাঙৰ মানচিত্ৰ বেৰত আঁৰি দিছিল আৰু তাত সুধিছিল অমুকটো ক'ত তমুকটো ক'ত। এতিয়া সেইবিলাক আমি গৈ পেলাই বিচাৰি উলিয়াব লাগিছিল, আৰু সেইটো যেতিয়া ঠিককৈ উলিয়াব পাৰিব এটা ল'ৰা ছোৱালীয়ে, তেতিয়া তেওঁলোকৰ সেইটোৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হ'ব। যে শ্বিলংখননো আমি যদি কওঁ যে শ্বিলংখন এইটো, তাত সেইখন পাহাৰীয়া বা তাত এনেকুৱা ধৰণৰ মানুহ থাকে, তেতিয়া সেই মানুহখিনিক সেই ঠাইখনক বুজিবলৈ জানিবলৈ তেওঁৰ মনত এটা উৎসুকতা বাঢ়িব। বৰ্তমানতো পৃথিৱীখন আপোনাৰ এটা মোবাইলতে আবদ্ধ হৈ আছে। হয়, সেই সময়ছোৱাত পৃথিৱীখন মানুহে মেপত চাবলগীয়া হৈছিল, বা আপোনাৰ বিভিন্ন আপোনাৰ কেলেণ্ডাৰত এখন মেপ আঁকি দিয়া হয়, বা স্কুলত এটা ঘূৰণীয়া আপোনাৰ ভূগোলত তেনেকে আমি মেপ চাইছিলো সৰুতে। বৰ্তমান আপোনাৰ এই যি মেপ, যিখন পৃথিৱী মানুহে মোবাইলত লৈ ঘূৰে, সেই সম্পৰ্কে ছাৰ কি ক'ব? মোবাইলত ঘূৰিলেও একো আপত্তি নাই, তাতো কনচেপ্টটো একেই আছে। মোবাইলতো তেওঁ যদি বিচাৰি উলিয়াব পাৰে যে নিউয়ৰ্কখন ক'ত আছে, লণ্ডনখন ক'ত আছে, মস্কো ক'ত আছে, বা আমাৰ হিমালয় পৰ্বতৰ শৃংগটো ক'ত আছে, এইবিলাক যদি তেওঁ মোবাইলতো উলিয়াব পাৰে, তথাপি তেওঁৰ সেই বিষয়ে এটা ধাৰণা হ'ব। তেওঁ আজিকালিতো আৰু বেছি সুবিধা হৈছে। আগতে আমি বেৰত থকা মানচিত্ৰৰ পৰা আমি ভালকৈ জনা নাছিলো যে পাহাৰখন দেখিবলৈ কেনেকুৱা, কিন্তু মোবাইলততো আপুনি পাহাৰখন দেখিবলৈ কেনেকুৱা সেইটো ফটোত দেখা পাব। গতিকে আজিকালি মই ভাবো যে আজিকালি বেছি উন্নত হৈছে, বেছি ভাল হৈছে আমাৰ দিনত। কিন্তু বিশেষ কথাটো হৈছে যে এই ভূগোলৰ প্ৰতি ল'ৰা ছোৱালীক কেনেকুৱাকৈ আকৃষ্ট কৰা, কেনেকুৱাকৈ টানি অনা, তেওঁলোকক সেই ভূগোলৰ কিছুমান সা সঁজুলি মোবাইলতে হওক, কিছুমান চিত্ৰ, কিছুমান কাৰ্টুন, কিছুমান অন্য বস্তু দি পেলাই প্ৰথমতে আকৃষ্ট কৰিব দিব লাগিব, আৰু তাত তেওঁলোকক খেলিবলৈ দিব লাগিব। এই খেলা ধূলাৰ মাজেৰে যিটো আণ্ডাৰষ্টেণ্ডিং, যিটো বুজাবুজি, সেইটো অধিক পৰিমাণে উন্নত হ'ব। আৰু ধৰক আপুনি শিক্ষা জীৱন, আপুনি বহুত শিক্ষা জীৱনত আপুনি বহুকেইখন দেশে আপুনি ভ্ৰমণ কৰিছে, বা কি দেশ ভ্ৰমণ কৰিছে, বা সেই দেশকেইখনত গৈ আপুনি কি ধৰণে কি জ্ঞান আহৰণ কৰিছিলে ছাৰ? প্ৰথমে মই গৈছিলোঁ 1968 চনত আমেৰিকালৈ। তাত মই ইণ্ডিয়ানা ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছোঁ, আৰু তেতিয়া তেওঁলোকে মোক এটা স্কলাৰশ্বিপ দিছিলে। সেই স্কলাৰশ্বিপ লৈ মই গৈছিলোঁ। সেই স্কলাৰশ্বিপৰ দিয়াৰ বিনিময়ত তেওঁলোকে কিন্তু এনেই দিয়া নাছিল। তাৰ বিনিময়ত মই সপ্তাহত 40 ঘণ্টাকৈ সিহঁতৰ ল'ৰা ছোৱালী পঢ়াব লগা হৈছিলে, বুজাব লগা হৈছিলে, আৰু তাতে মোৰ চাকৰি জীৱনৰ, বিদেশত চাকৰি জীৱনৰ আৰম্ভণি বুলি আপুনি ক'ব পাৰে। গতিকে সেই শিক্ষাৰ পদ্ধতি, সেই শিক্ষাৰ ধৰণ, সেই শিক্ষাৰ অগ্ৰগতি, সেইটো মই বুজি লৈ তাৰ পৰা ঘূৰি আহি প্ৰথমতে মই ভূগোল ভাৰতীত হাত দিছিলোঁ, আৰু সেইকাৰণে হয়তো ভূগোল ভাৰতীখন ইমান ছাকচেছফুল হিচাপে পাঠ্যপুথি হিচাপে সুদীৰ্ঘ 24 বছৰ চলিছে। ছাৰ, সেই সময়ৰ যি পাঠ্যক্ৰম আছিল আৰু বৰ্তমানৰ ধৰক যি পাঠ্যক্ৰম, কিবা আপুনি পাৰ্থক্য দেখিছে নেকি? বা ছাত্ৰ ছাত্ৰীসকলক পুৰণি পাঠ্যক্ৰমৰ কিছু আৰ্হিও বৰ্তমানৰ পাঠ্যক্ৰমৰ সন্নিৱিষ্ট কৰিব লাগে ছাৰ, কিবা পাৰ্থক্য দেখিছে নেকি? পাঠ্যক্ৰমৰ তেনেকুৱা নীতিগত ব্যৱধান হোৱা নাই, কিন্তু কনচেপচুৱেলি এপ্ৰ'চত কিছু ডিফাৰেঞ্চ হৈছে। আগতে আমি কি ক'ত কিয় বিখ্যাত বুলি এটা বস্তু পঢ়িছিলোঁ ভূগোলত, আজিকালি সেই কি ক'ত কিয় বিখ্যাতটো নাই। তাৰ সলনি কিছুমান প্ৰেক্টিকেল বস্তু আহি গৈছে, যিবিলাক বেছি, মোৰ মতে বেছি এট্ৰাক্টিভ হৈছে। আগতে গতানুগতিক আছিল,
যে নলবাৰী কি ক'ত কিয় বিখ্যাত যে আমি পঢ়িছিলোঁ নলবাৰী এটা ৰেলৱে ষ্টেচন এনেকুৱা কিন্তু সেইটো কুৱেশ্যনকে সেই বস্তুটোকে আজিকালি উপস্থাপনৰ যিটো ষ্টাইল সেইটো বহুত চেঞ্জ হৈছে আৰু তাৰ কাৰণে ল'ৰা ছোৱালীক বেছি আকৃষ্ট কৰিব পৰা হৈছে বৰ্তমান যেহেতু আপোনাৰ মোবাইলৰ সময় সকলোৰে হাতে হাতে মোবাইল আৰু তেনে ক্ষেত্ৰত ভূগোলৰ অধ্যয়নো মানুহে মোবাইলতে কৰে বা পাঠ্যক্ৰমৰ প্ৰতি মানুহৰ যি ইণ্টাৰেষ্ট বা যি আকৰ্ষণ সেয়া কমিছে নেকি ছাৰ সেইটো মই কমা বুলি নাভাবোঁ কমা নাই নিশ্চয় কমা নাই কাৰণ আপোনাৰ বেছিক ডিফাৰেঞ্চটো হ'ল যে মোবাইলত আপুনি যিটো পঢ়িব বা যিটো সেইটো হ'ল খন্তেকীয়া তাৰ পিছত আপুনি ছেকেণ্ড টাইম চাব লাগিলে আপুনি আৰু বিচাৰিব লাগিব কিন্তু টেক্সটবুকত যিটো থাকিব কিতাপত যিটো থাকিব সেইটো পাৰ্মানেণ্ট আপোনাৰ যেতিয়াই খুচি যেতিয়াই মন যায় তেতিয়াই আপুনি চাব পাৰিব তেতিয়াই আপুনি সেইটো ডিছকাছ কৰিব পাৰিব গতিকে যেহেতু বহু সময় ধৰি আপোনাৰ আৰ্য কলেজত যেহেতু আপুনি জীৱনৰ শিক্ষকতা জীৱনৰ পাতনি আৰম্ভ কৰিছিলে সেই সময়ৰ কিছু অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম যে আৰ্য বিদ্যাপীঠ কলেজখন মোৰ মাতৃস্বৰূপ তাত মই জীৱনৰ প্ৰথম বুলি নকওঁ মানে ডিগ্ৰী লোৱাৰ পিছত মাষ্টাৰ্ছ ডিগ্ৰী লোৱাৰ পিছত প্ৰথম চাকৰি আৰু আপোনালোকে শুনি সুখ পাব যে তেতিয়াৰ প্ৰিন্সিপাল স্বৰ্গীয় গিৰিধৰ শৰ্মা ছাৰে তেতিয়াই আমি সেই যুগত নুশুনা কিছুমান কাম কৰিছিল যেনে কেম্পাছ ৰিক্ৰুটমেণ্ট আজিকালি কেম্পাছ ৰিক্ৰুটমেণ্টটো সকলোৱে জানে কিন্তু তেখেতে সেই 1965 চনতে তেখেতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিলৈ গৈ কোন ল'ৰাই ফাৰ্ষ্ট ক্লাছ পাব কোন ল'ৰাই পৰীক্ষা দিছে কাৰ প্ৰেক্টিকেল ভাল হৈছে কি হৈছে এইবিলাক খবৰ কাটি ৰেজিষ্টাৰ অফিচৰ পৰা লৈ তেওঁ মানে চাকৰি মানে কিছুমানকতো এতিয়া আমাক প্ৰেক্টিকেল পৰীক্ষা নিদিয়াতে আহি পেলাই ক্লাছ কৰিবলৈ লগাই দিছিলে তেখেতৰ ষ্টাইল আছিল সেইটো কেম্পাছ ৰিক্ৰুটমেণ্ট তেখেতে তেতিয়াই আৰম্ভ কৰিছিল আৰু সেই অভিজ্ঞতাৰে আমি আগুৱাই গৈ পেলাই আমিও নিজে তেনেকুৱাকৈ ক'ৰবাত ভাল ল'ৰা দেখিলে ব্ৰিলিয়েণ্ট ল'ৰা বেলেগ ডিপাৰ্টমেণ্টত থাকিলে তেনেকুৱাকৈ আমিও কিছুমান ল'ৰা অৱশ্যে চুৰ কৰিয়ে অনা বুলিয়ে ক'ব পাৰি আমাৰ ভাষাত ক'ব লাগে যে কোনোবা এটা ল'ৰাই ধৰি লওক সংস্কৃতত পঢ়ি আছে এতিয়া মই জিঅ'গ্ৰাফীত আনিব পাৰিলে অলপ ভাল হয় আমাৰ ৰিজাল্টটো ভাল হ'ব গতিকে তেওঁক ফুচলাই আমি আনিছিলোঁ তেনেকুৱাকৈ ময়ো আপোনালোকে শুনি সুখ পাব যে মই BSc পাছ কৰিছিলোঁ ফিজিক্স আৰু ষ্টেটিষ্টিক্সত অনাৰ্ছ লৈ মোৰ জিঅ'গ্ৰাফী নাছিলে কিন্তু মানে স্যাৰ এটা কথা জানো জিঅ'গ্ৰাফী আপোনাৰ নাছিলে তাৰপিছতো আপুনি ভূগোলৰ দুনিয়াখনত আপুনি সোমাই পৰিলে স্যাৰ মানে কেনেকৈ মানে আপোনাৰ সৰুৰে পৰা মানে কি হোৱাৰ সপোন আছিল যে এগৰাকী মই অধ্যাপক হ'ম বা প্ৰবক্তা হ'ম মানে সপোন আচলতে আমি ইমান বেকৱাৰ্ড আছিলো যে সপোন বুলি তেনেকুৱা একো নাছিলে কিন্তু দেউতাৰ ইচ্ছা আছিল দেউতা শিক্ষক আছিলে সেই দিনৰে নৰ্মেল থাৰ্ড ইয়াৰ বুলি কয় প্ৰাইমাৰী স্কুলৰ শিক্ষক আছিলে এতিয়া দেউতাৰ ইচ্ছা আছিল যে মোৰ ল'ৰাটোৱে এটা প্ৰফেচাৰ হওক তেওঁৰ সেইটোৱে সিমানে জানিছিল এতিয়া প্ৰফেচাৰ হ'বলৈ কি লাগিব কি পঢ়িব লাগিব ক'ত যাব লাগিব কি সেইবিলাক একো নাছিলে যে ল'ৰাজন প্ৰফেচাৰ হওক এইটো সেইকাৰণে ময়ো প্ৰথমতে প্ৰফেচাৰ হৈয়ে আৰম্ভ কৰিছিলোঁ তাৰপিছত দেখিলোঁ যে এইটোতকৈও আৰু এখন ফিল্ড আছে আৰু এখন জগত আছে য'ত প্ৰেক্টিকেলি আপুনি কিছুমান কাম কৰিব পাৰে যেনেকুৱাকৈ আমি কওঁ যে নগৰ উন্নয়ন ভিলেজ ডেভেলপমেণ্ট এইবিলাক আমি ক্লাছত পঢ়াওঁ আৰু তাৰ লগে লগে আমি কেনেকৈ কৰিব লাগে সেইটো বেলেগ অনুষ্ঠানৰ দ্বাৰা আমি কৰাৰ কাৰণে মই এট্ৰাক্টিভ হৈছিলোঁ আৰু সেইকাৰণে সেই সময়ত ভাৰত চৰকাৰে আমি ভাৰতৰ পৰা 26জনীয়া ইউনিভাৰ্চিটিৰ প্ৰফেচাৰৰ এটা দল
আফ্ৰিকালৈ পঠাইছিল এজ এ এক্সপাৰ্টিয়েট প্ৰফেচাৰ আমাক এক্সপাৰ্টিয়েট প্ৰফেচাৰ বুলি কৈছিলে আৰু তাত আমি গৈ পেলাই পূব আফ্ৰিকাৰ এখন অতি পিছপৰা দেশ সোমালিয়া আপোনালোকে হয়তো নাম শুনিছে সোমালিয়া পৃথিৱীৰ ভিতৰত এতিয়া আটাইতকৈ দুৰ্ভিক্ষ জড়িত দেশ সেই দেশখনত মই 3.5 বছৰ কাম কৰিছিলোঁ আৰু স্যাৰ 18খনতকৈও অধিক গ্ৰন্থ আপুনি লিখি উলিয়াইছে বিভিন্ন দেশত আপুনি ভ্ৰমণ কৰিছে পৰিভ্ৰমণ কৰিছে এই দেশসমূহত গৈ আপুনি বহু অভিজ্ঞতাই সময়ত বুটলিবলৈ সক্ষম হৈছিলে স্যাৰ আৰু সেই দেশসমূহত গৈ যে অভিজ্ঞতাৰ বিষয়ে আপুনি কিবা গ্ৰন্থত লিখিছে নেকি স্যাৰ এতিয়া মই কিছুদিনৰ কাৰণে ইজৰাইললৈ গৈছোঁ ইজৰাইলত আমাৰ ফোকাছ আছিলে আমি অধ্যয়ন কৰিছিলোঁ যে তাত স্মল ইণ্ডাষ্ট্ৰী টাইনি ইণ্ডাষ্ট্ৰী কটেজ ইণ্ডাষ্ট্ৰী এইবিলাক তেওঁলোকে কেনেকুৱাকৈ ডেভেলপ কৰিছে আৰু আমাৰ ইয়াত এতিয়া যিটো আপোনালোকে ষ্টাৰ্টআপ বুলি কয় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো ষ্টাৰ্টআপৰ ওপৰত আমাৰ ইয়াত গুৰুত্ব দিছে সেই তেতিয়াই ইজৰাইল দেশখনকে ষ্টাৰ্টআপ কাউণ্ট্ৰি বুলি কৈছিলে ষ্টাৰ্টআপ কেনেকুৱাকৈ কৰিব লাগে ক্ষুদ্ৰ উদ্যোগ কেনেকুৱাকৈ গঢ়িব লাগে তেওঁলোকে সেইবিলাক শিকিবলৈ আমি কিছুদিনৰ কাৰণে ইজৰাইলত আছিলোঁ মই আৰু তাৰ ফলশ্ৰুতি হিচাপে মই লিখি উলিয়াইছোঁ দি গ্ৰেট ইণ্ডিয়ান কৰিডৰ নামৰ এখন কিতাপ সেইখন দি গ্ৰেট ইণ্ডিয়ান কৰিডৰ ইন দ্য ইষ্ট ইয়াতে সেই অভিজ্ঞতাবিলাক এপ্লাই কৰি আমাৰ নৰ্থ ইষ্টখন কেনেকুৱাকৈ আমি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আগুৱাই নিব পাৰোঁ সেই বিষয়ে ইয়াত বৰ্ণনা কৰা আছে আৰু এই কিতাপখন দিল্লীৰ এটা পাব্লিকেশ্যন হাউচে মিত্তাল পাব্লিকেশ্যনে পাব্লিছ কৰিছে আৰু মই ভাবোঁ যে এই কিতাপখন এখন ভাল পুথি জানিব লগা কথা বহুত আছে এইখন গ্ৰন্থ ছাৰে লিখি উলিয়াইছে দ্য গ্ৰেট ইণ্ডিয়ান কৰিডৰ ইন দ্য ইষ্ট এই গ্ৰন্থখনৰ জৰিয়তে বহুতে বিভিন্ন ধৰণে জ্ঞান আহৰণ কৰিব পাৰে সকলোৱে গ্ৰন্থখন কিনিব পাৰে লগতে ছাৰক সুধিব বিচাৰিছোঁ যে এডভান্টেজ আছাম কিছুদিন আগতে হৈ গ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হ'ল আৰু বহু উদ্যোগীয়ে বিনিয়োগ কৰিলে কোটি কোটি টকা আৰু এডভান্টেজ আছামৰ জৰিয়তে অসমখন কিছু উন্নত হ'ব আৰু অগ্ৰসৰ হ'ব বুলি বহুতে ধাৰণা কৰিছে তেনে ক্ষেত্ৰত ছাৰ আপুনি কি কয় নিশ্চয় হ'ব অগ্ৰসৰটো হ'বই আৰু কৰিবই লাগিব আৰু অসমক গোটেই সাউথ ইষ্ট এছিয়াৰ গেটৱে হিচাপে ব্যৱহাৰ কৰিব লাগিব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই এটা ভাবিছোঁ যে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে স্কিল ডেভেলপমেণ্ট অকল ইণ্ডাষ্ট্ৰি কৰিলেই নহ'ব আমি লগে লগে আমাৰ থলুৱা যিখিনি যুৱক যুৱতী আছে তেওঁলোকক স্কিল কৰিব লাগিব যিবিলাকৰ ITI বুলি স্কিল আছে তেওঁলোকক ৰিস্কিলিং কৰিব লাগিব এতিয়া ITI পাছ কৰা ল'ৰা এটা বা ছোৱালী এজনীয়ে কেনেকুৱাকৈ ছেমি কণ্ডাক্টৰত সোমাব পাৰিব জাগিৰোডত তেওঁলোকক ৰিস্কিলিং কৰিব লাগিব সেই লাইনত গতিকে স্কিলিং আৰু ৰিস্কিলিং এই দুটাত যথেষ্ট সম্ভাৱনা আছে আৰু মই ভাবোঁ আমাৰ চৰকাৰে এই দুটা বিষয়ত সঠিকভাৱে গুৰুত্ব দিব অৱশ্যে আমাৰ মঙলদৈত স্কিল ইউনিভাৰ্চিটি আৰম্ভ হৈ আছে তাৰ কোৰ্চ অলপতে আৰম্ভ হ'ব আৰু এই স্কিলিঙৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীখিনিক আমি আগুৱাই নিব লাগিব আৰু আমি ব্যক্তিগত খণ্ডটো এতিয়া ধৰি লওক মই বৰ্তমান এটা অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ আমি এটা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ এটা আৰম্ভ কৰিছোঁ ক্ষেত্ৰীৰ মালৈবাৰীত আমি এটা স্কিল ট্ৰেইনিং চেণ্টাৰ এটা আৰম্ভ কৰিছোঁ যাতে আমাৰ থলুৱা ল'ৰা ছোৱালীখিনি থলুৱা মানে মই কৈছোঁ নৰ্থ ইষ্ট অকল অসমেই নহয় গোটেই নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীয়ে ইয়াত সুবিধা পাব আমি যদি প্ৰপাৰ
প্ৰপাৰলি স্কিলিং কৰিব পাৰোঁ গতিকে স্কিল ডেভেলপমেণ্ট ইজ এ ভেৰি ইম্পৰ্টেণ্ট এৰিয়া ফৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ছাৰে যিহেতুকে 18খনতকৈ অধিক গ্ৰন্থ লিখি উলিয়াইছিলে তাৰ মাজত এখন গ্ৰন্থ হৈছে নানা দেশ নানা ৰং এই গ্ৰন্থখনৰ আঁৰত কি আছে ছাৰ এই গ্ৰন্থখন আচলতে মোৰ জীৱনৰ এখন ডিক্সনাৰী বুলিয়ে ক'ব পাৰি অভিধান বুলি ক'ব পাৰি ইয়াত মোৰ জন্মৰ পৰা এই 85 বছৰ বয়সলৈ বিশেষকৈ দুটা বিষয়ত এটা হ'ল মই যে এই বিভিন্ন ঠাইত বিভিন্ন সময়ত বিভিন্ন কামৰ লগত জড়িত হৈ আছোঁ সেই বিষয়ে ইয়াত বৰ্ণনা আছে লগতে আছে যে সেই সময়ৰ আমাৰ ইয়াত কেনেকুৱা ব্যৱস্থা আছিলে উদাহৰণস্বৰূপে মই এটা আপোনালোকক কৈছোঁ যে মই যেতিয়া 1968 চনত প্ৰথম আমেৰিকালৈ যাব লগা হৈছিলে তেতিয়া আপোনালোকে আচৰিত নহ'ব শুনি যে তেতিয়া গুৱাহাটী চহৰত এটা জিৰক্স মেচিন নাছিলে আমি তেতিয়া লিথো বুলি এটা মেচিন আছিল সেই লিথো মেচিন ব্যৱহাৰ কৰিছিলে গতিকে জিৰক্স মেচিন এটা নোহোৱাকৈ সেই সময়ত কেনেকুৱাকৈ আপুনি এখন চাৰ্টিফিকেট আকৌ কৰিব লাগিব টাইপ কৰি উলিয়াব লাগিব কাৰ্বন পেপাৰ লাগিব তাকে কোনোবা গেজেটেড অফিচাৰে এটাচ কৰিব লাগিব আৰু সেইবিলাক আমেৰিকান ইউনিভাৰ্চিটিয়ে একচেপ্ট নকৰে গতিকে সেইবিলাক দমোজাত পৰি মই দুটামান কামৰ কাৰণে কলিকতা পাইছিলোঁ গৈ গতিকে আমাৰ অৱস্থা সেই আছিলে যেতিয়া মই কলেজলৈ আহোঁ কটন কলেজলৈ আহোঁ তেতিয়া আমাৰ ঘৰৰ গাঁওখনৰ ঘৰৰ আটাইতকৈ ওচৰৰ বাছ ষ্টেচনটো আছিল 15 কিলোমিটাৰ আঁতৰত হাজোত আৰু আটাইতকৈ ওচৰৰ ৰেল ষ্টেচনটো আছিল নলবাৰীত 17 কিলোমিটাৰ আঁতৰত গতিকে তেনেকুৱা এখন গাঁও তেনেকুৱা এখন ঠাই প্ৰথম মই শিলগুটি দিয়া ৰাস্তাত খোজ দিছিলোঁ যেতিয়া প্ৰাইমাৰী স্কুলৰ বৃত্তি পৰীক্ষা দিবলৈ যাওঁ নলবাৰীত তেতিয়া আমাৰ নলবাৰীত চেণ্টাৰ আছিল মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰ আছিল দুটা এটা হ'ল গুৱাহাটী এটা হ'ল বৰপেটা মই গুৱাহাটীত মেট্ৰিক পৰীক্ষা দিছিলোঁ গতিকে সেনেকুৱা এটা অৱস্থাৰ পৰা ওলাই অহাটো কেনেকুৱা দুৰ্বহ কাম আছিল সেইটো এতিয়া অনুমান কৰাটো খুবেই কঠিন আৰু সেই কথাবিলাক মোৰ এই কিতাপখনত সন্নিৱিষ্ট কৰিছোঁ মই ধৰি লওক সেনেকুৱা এটা বেকগ্ৰাউণ্ডৰ মানুহে গৈ পেলাই আমেৰিকাত খোজ দি কোনো চিনাকি নোহোৱাকৈ তাত কি অৱস্থাত পঢ়িছিলোঁ কেনেকুৱাকৈ আছিলোঁ কি খাইছিলোঁ তাত আমাৰ দিনততো তেতিয়া চেনিটাৰী লেট্ৰিনে নাছিলে গাঁৱৰ ফালে সেই অৱস্থাৰ পৰা মই গৈ যাই তাত অট'মেটিক মেচিনত ৰেফ্ৰিজাৰেটৰৰ পৰা কেনেকুৱাকৈ বস্তু উলিয়াইছিলোঁ সেইবিলাক এক্সপিৰিয়েঞ্চ এই কিতাপখনত আছে এতিয়া ছাৰৰ পৰিয়ালত কোন কোন আছে পৰিয়ালৰ বিষয়ে কিছু কথা জানিব এতিয়া মোৰ পৰিয়াল বুলি ক'ব লাগিলে মোৰ যদি সোধে তেতিয়াহ'লে মোৰ ল'ৰা 3জন মোৰ মিছেছ আছে এই ল'ৰা 3জন এতিয়া সকলোৱে ইষ্টাব্লিছ প্ৰথম ল'ৰা ভাস্কৰ জ্যোতি সি দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু কলেজৰ পৰা ফাৰ্ষ্ট ক্লাছ MSc পাছ কৰি পুনেৰ IIFT ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেন ট্ৰেডৰ পৰা MBA কৰি সি এতিয়া বৰ্তমান আমেৰিকাৰ ডালাছ চহৰত সংস্থাপিত হৈছে সি বিয়া বাৰু কৰাইছে বোৱাৰী
এই বৰপেটা ৰোডৰ ডক্টৰ ৰমেন্দ্ৰনাথ দাসৰ ছোৱালী তেওঁ উচ্চ শিক্ষিতা তেওঁ MSc পাছ আৰু তাত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা ডিপ্ল'মা কৰি তাই এতিয়া বহুজাতিক কোম্পানী এটাত চাকৰি কৰে মোৰ ল'ৰাইও ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা সি PG কৰি পেলাই এতিয়া তাত এটা কোম্পানীৰ বহুজাতিক কোম্পানীৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট মাজু ল'ৰা সি ইঞ্জিনিয়াৰ মেকানিকেল ইঞ্জিনিয়াৰ আছাম ইঞ্জিনিয়াৰিঙৰ পৰা ফাৰ্ষ্ট ক্লাছ পাই স্কটলেণ্ডৰ এবাৰডিন ইউনিভাৰ্চিটিৰ পৰা ড্ৰিলিঙত টেকনিকেল চাৰ্টিফিকেট লৈ এতিয়া দুলিয়াজানত চিফ ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছে আৰু তৃতীয় ল'ৰা দীপজ্যোতি সিও আছাম ইঞ্জিনিয়াৰিঙৰ পৰা ফাৰ্ষ্ট ক্লাছ লৈ মেকানিকেল ইঞ্জিনিয়াৰত আৰু পুনেৰ এটা ডাঙৰ মেনেজমেণ্ট ইনষ্টিটিউট SPJ মই নামটো পাহৰিলোঁ তাৰ পৰা ডিপ্ল'মা কৰি কৰ্মসূত্ৰে তেওঁলোক বাহিৰত থাকিবলগীয়া হৈছে দেশে বিদেশে থাকিবলগীয়া হৈছে এতিয়া কেতিয়াবা আপোনাৰ মনত পৰে তেওঁলোকলৈ আৰু বা কেতিয়াবা আপুনি অভাৱ অনুভৱ কৰে আজিকালি ইণ্টাৰনেটৰ যুগত মই ভাবোঁ যে একেটা ৰুমত থকাতকৈও বেছি ওচৰত থকা যেন লাগে কাৰণ মই যেতিয়া দেখোঁ যে মোৰ বোৱাৰীয়ে মাকক সোধে মোৰ মিছেছক সোধে যে মা মই কেনেকুৱাকৈ এই নৰসিংহৰ জোলটো বনাম আমেৰিকাত থাকি পেলাই তাৰ পৰাই ভিডিঅ'ত যেনেকুৱাকৈ মাকে দেখুৱাই দিয়ে আৰু বোৱাৰীয়েকে বনায় সেইবিলাক দেখিলে আমি এটা ৰুমত থকাতকৈও বেছি ওচৰত থকা যেন লাগে গতিকে সেই ফিলিংছটো দূৰত থকা ফিলিংছটো আজিকালি নাই আৰু স্যাৰ আপুনি এই গ্ৰন্থখনত যেহেতু আমি আকৌ এবাৰ দৰ্শক দেখুৱাইছোঁ এই গ্ৰন্থখন নতুনকৈ ছাৰে প্ৰকাশ কৰিছে নানা দেশ নানা ৰং সকলোৱে গ্ৰন্থখন ক্ৰয় কৰিব পাৰে আৰু এই গ্ৰন্থখনত ছাৰে বহুকেইটা সূচীপত্ৰ আছে জন্মস্থান আৰু শৈশৱ ছাৰে ক'ত জন্ম হৈছিল বা কেনেধৰণে তেওঁ শৈশৱ জীৱন আৰম্ভ কৰিছিল বা ক'ত ক'ত তেওঁ অধ্যয়ন কৰি কি ধৰণে আজি এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হ'বলৈ সক্ষম হ'ল চহৰমুখী যাত্ৰাৰ কথা আছে ছাৰৰ উচ্চ শিক্ষাৰ সন্ধানত আমেৰিকালৈ তেওঁ যাত্ৰা কৰিছিল আৰু তাৰ পাছতে তেওঁ জীৱনৰ যি বেটুবাট বুলি ক'লে ভুল নহ'ব সেয়া তেওঁ বিচাৰি পাইছিল আফ্ৰিকাৰ সোমালিয়াতো আপুনি নিশ্চয় গৈছিল আৰু তাৰ কথাও ছাৰে নিশ্চয় ইয়াত লিখিছে আৰু জ্বালামুখী হ্ৰদৰ পাৰে মাউণ্ট ৰেইনিয়াৰলৈ যাত্ৰা বৰফৰ দেশ আলাস্কাত কেইদিনমান আলাস্কাটো আপুনি নিশ্চয় গৈছে সেই বিষয়ে কিছু অভিজ্ঞতা আলাস্কাটো আপোনালোকে জানাই যে এখন বৰফৰ দেশ গোটেই বছৰেই বৰফ থাকে তাৰোপৰি আলাস্কাখন আৰু এখন এনেকুৱা দেশ যিখনত 6 মাহ দিন 6 মাহ ৰাতি হয় গতিকে সেইটো এটা নতুন অভিজ্ঞতা আমি যেতিয়া গৈ আলাস্কাৰ চহৰ কেপিটেল চিটি জুনত অৱতৰণ কৰিছিলোঁ তেতিয়া ৰাতি 10:30 বাজিছিল কিন্তু নামি পেলাই ওপৰৰ ফালে চাই দেখিলোঁ যে সূৰ্যটো মূৰৰ ওপৰতে আছে কাৰণ তাত দিন হৈ আছিল আমি সেই দিনৰ 6 মাহত গৈছিলোঁ সেইকাৰণে হোটেলবিলাকৰ খিৰিকীবিলাকত চব কলা পৰ্দা লগোৱা আছিল কিয় যে এইফালৰ পৰা যোৱা মানুহে দিনত ৰাতিহে শুৱে গতিকে ৰাতিটো তাত দিন হৈয়ে থাকে গতিকে দিনত টোপনি নাহে গতিকে কলা পৰ্দা লগাই সেই কলা কৰি থৈ দিয়ে গতিকে তেনেকুৱা এক্সপিৰিয়েঞ্চটো একেবাৰে পিকুলিয়াৰ আৰু বৰফৰ মোৰ বেটুপাতখনত আপোনালোকে দেখিছে এই বেটুপাতত এটা কাভাৰ পেজত দিয়কচোন কাভাৰ পেজৰ সেইটো হ'ল এটা গ্লেচিয়াৰ মেণ্ডেনল গ্লেচিয়াৰ বুলি কয় সেই গ্লেচিয়াৰটোৰ সন্মুখত মানে চহৰখনৰ মাজেৰে গৈছে আৰু আমি তাত গৈ থিয় হৈ ফটো উঠাইছিলোঁ আৰু তেওঁলোকে কয় যে এই গ্লেচিয়াৰটো এতিয়া ক্ৰমান্বয়ে নোহোৱা হৈ আহিছে গলি গৈ আছে জলবায়ু পৰিৱৰ্তনৰ কাৰণে এইটো ক্ৰমান্বয়ে গলি
পানী হৈ আছে আৰু অহা 30 বছৰৰ ভিতৰত ই সম্পূৰ্ণৰূপে নদীলৈ ৰূপান্তৰিত হ'ব আৰু তাত আলাস্কাত আৰু এটা বস্তু দেখিলো যে যেটো হামবেক হুৱেল মানে এই প্ৰকাণ্ড তিমি মাছৰ জাক আমি তাৰ মাজত সোমাই পেলাই আনন্দ উপভোগ কৰিছিলোঁ তাৰ খোৱা বোৱা বিলাক সম্পূৰ্ণ বেলেগ তাৰ কাম কৰা মানুহৰ বেছি নাই খুব পাতল মানুহ আৰু সেইবিলাক বেছিকৈ গৰমৰ বন্ধত আমেৰিকা অন্য ষ্টেটবিলাকৰ পৰা ল'ৰা ছোৱালীবিলাক গৈ পেলাই তাতে কাম কৰে আৰু ঠাণ্ডা দিনত সকলোৱে তলা মাৰি গুচি আহে যেটো স্যাৰ এই গ্ৰন্থখনত আপুনি কেইখনমান আমি চিত্ৰ দেখিছো স্ত্ৰীৰ চিত্ৰ সেই সময়ৰ আৰ্য কলেজৰ পৰিৱেশ বা সেই সময়ৰ পানবজাৰ সেই সময়ৰ কটন কলেজ বিভিন্ন চিত্ৰ আমি দেখিবলৈ পাইছো একোটা অংশ আমি চিত্ৰ এই পুথিখনত দেখিবলৈ পাইছো সেই সময়ৰ যি পৰিৱেশ আৰু বৰ্তমানৰ যি পৰিৱেশ কিছু পাৰ্থক্য আছে বহুত পাৰ্থক্য আছে সেই সময়ৰ আৰু বৰ্তমানক লৈ কি পাৰ্থক্য দেখিছে আপুনি প্ৰথম ক'বলৈ গ'লে সেই সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নাছিলে হয় আমি যেতিয়া কটন কলেজলৈ আহো তেতিয়া 1960 চনত আহিছো 1958 চনত আহিছো তেতিয়া ব্ৰহ্মপুত্ৰৰ দলং হোৱাই নাই গতিকে আমি আমিনগাঁও পাণ্ডু এইখিনি ঠাই ষ্টিমাৰেৰে পাৰ হৈছিলোঁ জাহাজেৰে পাৰ হৈছিলোঁ নাৱেৰে পাৰ হৈছিলোঁ আৰু তেতিয়া গুৱাহাটীখন অতি সৰু আছিল আপোনালোকক এটা মই ভৌগোলিক দিশৰ পৰা এটা বৰ্ণনা দিছো যে গুৱাহাটীখনৰ পূবফালে আছিল লাষ্ট চিটি বাছ ষ্টপেজ আছিল ট্ৰিবিউন বিল্ডিং অল ইণ্ডিয়া ৰেডিঅ' দক্ষিণৰ ফালে আছিল বৰা চাৰ্ভিচ এইফালে আছিল নেপালী মন্দিৰ আৰু পশ্চিম ফালে আছিল কিন্তু পাণ্ডুলৈ কাৰণ ৰেলৱে দি আমিনগাঁৱলৈ যাব লাগে গতিকে পশ্চিমে গুৱাহাটীখন সিমানেই ডাঙৰ আছিল এতিয়া আৰ্য বিদ্যাপীঠ কলেজখন 1958 চনত পাততে গিৰিধৰ শৰ্মা ছাৰে সেইখিনি ঠাইত পাতিছিল যিখিনি এখন পিটনি আছিল তাক কৈছিল চেৰাব বাটি নামটো এতিয়া উঠাই দিলে তেতিয়া চেৰাব বাটি বুলি কৈছিল আৰু তালৈ আমি এই বাঁহৰ ওপৰেৰে বাঁহ পাৰি দিয়া তাৰ ওপৰেৰে আমি পাৰ হৈ আহি কলেজখন চাইছিলোঁ তাৰ পিছত এই বিৰুবাৰী অঞ্চলটো আমি যিটো অঞ্চলত এতিয়া বাস কৰোঁ এই অঞ্চলটো আছিল আইচোলেটেড এৰিয়া তাৰ মানে চিটিখনৰ পৰা দূৰত আৰু তেতিয়া আপোনালোকে জানে যে বহুত বেমাৰ যেনেকুৱা কলেৰা সেইটো এটা ভয় লগা বেমাৰ আছিল তেতিয়া সেইকাৰণে কলেৰা হস্পিটেলটো বিৰুবাৰীত আছিল টিবি এটা ভয় লগা বেমাৰ আছিল গতিকে টিবি হস্পিটেলটো আছিল বিৰুবাৰীত ৰাইট তেনেকুৱা কেঞ্চাৰ এটা ভয় লগা বেমাৰ তেতিয়া কেঞ্চাৰ আছিল বিৰুবাৰীত গতিকে এই বিৰুবাৰী অঞ্চলটো গুৱাহাটীৰ পৰা প্ৰায় বাহিৰত আছিল আৰু সেইকাৰণে তাত আৰু এটা আছিল আটাইতকৈ ডাঙৰ বেমাৰ লিপ্ৰচি কুষ্ঠৰোগ এই কুষ্ঠৰোগীসকলকো ইয়াত থাকিবলৈ কালাপাহাৰত থাকিবলৈ দিছিল গতিকে এই অঞ্চলটো এটা বেমাৰী অঞ্চল আছিল কিন্তু সময়ৰ সোঁতত এইবিলাক কমপ্লিটলি ট্ৰান্সফৰ্ম হ'ল আৰু তেতিয়া অন্য ডেভেলপমেণ্ট এক্টিভিটি আহিল এতিয়া গুৱাহাটী বহুত বেলেগ হৈছে এতিয়া বহুত ডাঙৰ হৈছে এতিয়াতো গুৱাহাটী আমাৰ স্মাৰ্ট চিটি জাগিৰোডতে হ'ব এইফালে টিহুলৈ গৈছে এতিয়া স্যাৰ আমি কিছু কথা বহু কথাই আপুনি ব্যক্তিগত জীৱনৰে হওক বা আপুনি বিভিন্ন গ্ৰন্থ বা ক'ত ফুৰিলে সেয়াও ক'লে বা শিক্ষা জীৱন আপুনি কেনেকৈ আৰম্ভ কৰিলে সেয়াও ক'লে আপোনাৰ প্ৰিয় গ্ৰন্থ আৰু ভাল লগা ব্যক্তি কোন মই আটাইতকৈ ভাল পাওঁ আগৰ দিনত ভাল পাইছিলোঁ এতিয়া অৱশ্যে বহুত বছৰ পঢ়া শুনাটো কমি গৈছে বয়সৰ লগে লগে
মোৰ আছিলে এখন কিতাপ, এখন নহয় কেইবাখনো কিতাপ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ, তেখেতৰ কেইবাখনো পুথি মই পঢ়িছোঁ। তাৰপিছত আছিলে আজিৰ মানুহ বুলি এখন কিতাপ আছিলে। আমি যেতিয়া কলেজত পঢ়ো তেতিয়াৰ দিনত আজিৰ মানুহ, হিতেশ ডেকাৰ, সেইখন পঢ়ি পেলাই খুব ভাল পাইছিলোঁ। কাৰণ তেতিয়া আমাৰ কাৰণে এটা নতুন বস্তু আছিল যে BA পাছ কৰি ল'ৰাই খেতি কৰিবলৈ যায়, সেইটোৱে আমাৰ কাৰণে নতুন আছিল। আগতে BA পাছ কৰা মানে মাষ্টৰ হোৱা, কেৰাণী হোৱা, কিবা হোৱা। কিন্তু হিতেশ ডেকাই এটা নতুন কনচেপ্ট আনি দিলে যে BA পাছ কৰা ল'ৰা এটাই গাঁৱত গৈ খেতি কৰিব। গতিকে সেই উপন্যাসখন সেই সময়ত বহুত চলিছিল। আৰু এখন আছিল, এতিয়া নাই বোধহয়, প্ৰেম নাৰায়ণ দত্তৰ পাফু চিৰিজ, এখন ডিটেকটিভ চিৰিজ এটা আছিল। এই ডিটেকটিভ চিৰিজটো প্ৰিয় আছিল। এইবিলাকেই আৰু এনেকুৱা ধৰণৰ কিতাপ। আৰু মই বঙালী কিতাপ বহুত পঢ়িছোঁ, বঙালী উপন্যাস, যেনে শংকৰৰ বহুত কেইখন কিতাপ মই পঢ়িছোঁ। শংকৰ মোৰ প্ৰিয়, কাৰণ তেখেতৰ কিতাপ খুব ভাল লাগে। তেখেতৰ এটা বেলেগ ধৰণৰ দৃষ্টিভংগী আছে। সেই এনেকুৱা ধৰণে। ছাৰৰ পৰা জানিব বিচাৰিছিলোঁ, এতিয়া চাকৰি জীৱন আপুনি কেতিয়া আৰম্ভ কৰিছিলে? আচ্ছা, এইটো এটা বৰ ইণ্টাৰেষ্টিং প্ৰশ্ন। কাৰণ চাকৰি নহয়, প্ৰথম মই আৰম্ভ কৰিছিলোঁ শিক্ষকতা। এই শিক্ষকতাটো মই যেতিয়া 1959 চনত কটন কলেজত ISC পঢ়ি থাকোঁ, সেই ISC পঢ়ি গৰমৰ বন্ধত ঘৰলৈ যাওঁতে আমি তেতিয়া নতুনকৈ স্কুল পাতিছিলোঁ, ৰঘুনাথ চৌধুৰী হাইস্কুল, মুকালমাত। সেই স্কুলৰ হেডমাষ্টাৰ আছিল, আপোনালোকে জানিব, স্বনামধন্য শিৱপ্ৰসাদ বৰুৱা। বৰদৈচিলা বুলি তেখেতৰ এখন আলোচনী আছিলে। বৰদৈচিলাৰ সম্পাদক শিৱপ্ৰসাদ বৰুৱা। বৰুৱা ছাৰ একদম পেকুলিয়াৰ মানুহ আছিল। তেখেতে স্কুলতে দুখন ডেস্ক জোৰা লগাই পেলাই তাতে শুই থাকিছিল। খোৱা বোৱাও তেনেকুৱা। এই মই গৈ পেলাই বন্ধত গৈ পেলাই ঘৰ পোৱাৰ পিছদিনাই মোক মাতি পঠিয়াই যে তাক মাতি আন বুলি ল'ৰা পঠিয়াই দিয়ে। মই গৈছিলোঁ। গৈ পোৱাৰ পিছতে ক'লে যে তুমি অহাকালিৰ পৰা মেথছৰ ক্লাছ কেইটা লৈ দিবা। কাৰণ মই অংকত ভালেই আছিলোঁ, কাৰণ মেট্ৰিকত মই দুটাত অংক, দুইবিধ অংকত, সাধাৰণ গণিত আৰু এডভান্স গণিতত লেটাৰ লৈ পাছ কৰিছিলোঁ। সেইকাৰণে তেওঁক মোক মানে অংকৰ ক্লাছ ল'বলৈ দিছিলে। গতিকে মই বন্ধত গৈ শিক্ষকতাহে কৰিব লগা হৈছিল। সেইটো মোৰ প্ৰথম অভিজ্ঞতা। তাৰপিছত ISC পৰীক্ষা দিয়াৰ পিছত BSc এডমিশ্যন নোহোৱালৈকে সেই সময়ত আপোনালোকে শুনিছে বোধহয়, ক্ষেত্ৰী আদ্য বুলি ৰামদিয়াৰ ওচৰত গাঁও এখন আছে, তাতে হাইস্কুল এখন আছে। সেই হাইস্কুলৰ হেডমাষ্টাৰে মানুহ পঠিয়াই মোক লৈ গৈছিল। আৰু তেতিয়া তাত তেওঁলোকৰ গৰমৰ বন্ধৰ সময়ত মোক তাতে ৰাখি পেলাই এডভান্স মেথমেটিক্স আৰু জেনেৰেল মেথমেটিক্সৰ ক্লাছবিলাক ল'বলৈ, সেইবাৰ কিন্তু মোক তেওঁলোকে দৰমহা দিছিল। 175 টকা। ISC পাছ কৰিলোঁ। BScও পাছ কৰিলোঁ, ষ্টেটিষ্টিক্সত অনাৰ্ছ লৈ পেলাই, ফিজিক্স মেথমেটিক্স লৈ। তাৰপিছত মই BSc ৰিজাল্ট ওলোৱাৰ আগতে শ্বিলঙত গৈ চেঞ্চাছ ডিপাৰ্টমেণ্টত, তেতিয়া 1961ৰ চেঞ্চাছৰ গণনাৰ কাম চলি আছে, শ্বিলঙত গৈ তাত জইন কৰিলোঁ চেঞ্চাছ ডিপাৰ্টমেণ্টত। তাৰে 6 মাহমান নাযাওঁতে 1962ত চাইনিজ এগ্ৰেশ্যনৰ সময়ত আকৌ এবাৰ ঘৰলৈ আহি, তেতিয়া পাণ্ডু আমিনগাঁৱৰ মিলিটাৰীবিলাকক হেল্প কৰিবলৈ
কিছুমান ভলেণ্টিয়াৰ লগা হ'ল সেই ভলেণ্টিয়াৰত যোগ দিলোঁ শ্বিলঙৰ চাকৰিটো তাতে গ'ল তাৰপিছত হঠাতে এদিন অভাৰনাইট পতা হাইস্কুল এখনত পছৰীয়া কুশল কোঁৱৰ হাইস্কুল এই দদৰা পছৰীয়া যে আছে তাৰে মোক ফাউণ্ডাৰ হেডমাষ্টাৰ হিচাপে লৈ গ'ল তাত মই এবছৰ চাকৰি কৰিলোঁ চাকৰি কৰি আহি MSCত এডমিশ্যন ল'লোঁ MSCটো প্ৰথমতে মই ষ্টেটিষ্টিক্সত এডমিশ্যন লৈছিলোঁ কিন্তু মোক এই ভূগোল বিভাগৰ প্ৰধান অধ্যাপক প্ৰফেচৰ HP দাস ছাৰে ক'লে যে তুমি ষ্টেটিষ্টিক্স পঢ়ি কি কৰিবা জিঅ'গ্ৰাফী কৰা বুলি জিঅ'গ্ৰাফীত মোক লৈ গ'ল জিঅ'গ্ৰাফীত পাছ কৰিলোঁ তাত মই সৌভাগ্যক্ৰমে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পাই ইউনিভাৰ্চিটি গ'ল্ড মেডেল পালোঁ আৰু তাৰপিছত আৰ্য বিদ্যাপীঠত জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত লেকচাৰাৰ হিচাপে জইন কৰিলোঁ এই আৰ্য বিদ্যাপীঠত জইন কৰোঁতেও মাজতে আৰু একাডেমী হাইস্কুলৰ হেডমাষ্টাৰ তেতিয়াৰ হেডমাষ্টাৰ প্ৰয়াত গোলাপ চৌধুৰী ছাৰে গম পালে যে এই মেথছৰ ল'ৰা এটা আহি পেলাই ইয়াত জইন কৰিছে গতিকে তেখেতে মানুহ পঠিয়াই মোক ক'লে যে তুমি ইয়াত মেথছৰ এডভান্স আৰু মেথমেটিক্সৰ ক্লাছকেইটা কৰি দিয়া গিৰিধৰ শৰ্মা ছাৰৰ কাৰণে পাৰ্মিশ্যন লৈ তেওঁ তাতে ক্লাছ কৰালে কলেজতো কৰোঁ তাতেও কৰোঁ তেতিয়া দৰমহা দিছিল 175 টকা কলেজত আছিল 350 টকা গতিকে এই দুটা চাকৰিৰে কিছু আগুৱাই গ'লোঁ তাৰপিছত মই আমেৰিকাত যোৱা চান্সটো পালোঁ আমেৰিকাৰ পঢ়া শুনা কৰি তাতেও ক্লাছ টাছ লৈ ঘূৰি আহিলোঁ ঘূৰি আহি আকৌ আৰ্য বিদ্যাপীঠত জইন কৰিলোঁ আৰ্য বিদ্যাপীঠত জইন কৰাৰ লগে লগে গুৱাহাটী ইউনিভাৰ্চিটিয়ে সেই সময়ত এই ষ্টেটিষ্টিকেল জিঅ'গ্ৰাফীটো গুৱাহাটী ইউনিভাৰ্চিটিত নাছিলে মই যিহেতু সেইটো কৰি আহিলোঁ তেওঁলোকে মোক তেতিয়াৰ দিনত পাৰ্ট টাইম লেকচাৰাৰ বুলি কৈছিলে এতিয়া গেষ্ট লেকচাৰ বুলি কয় সেই পাৰ্ট টাইম লেকচাৰাৰ হিচাপে গুৱাহাটী ইউনিভাৰ্চিটিতো ক্লাছ কৰোঁ ইয়াতো ক্লাছ কৰোঁ তেনেকুৱাকৈ থাকি ছেকেণ্ড টাইম মই আফ্ৰিকাত গ'লোঁ এজ এ এক্সপাৰ্টিয়েট প্ৰফেচাৰ তাত 3.5 বছৰ থাকি আকৌ ঘূৰি আহি আকৌ আৰ্য বিদ্যাপীঠ কলেজ আৰু গুৱাহাটী ইউনিভাৰ্চিটি আৰু সেইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিত মোক এছ'চিয়েট প্ৰফেচাৰ হিচাপে এপইণ্টমেণ্ট দিলে কিন্তু আপোনালোকে জানে যে মোৰ ঘৰৰ অৱস্থা একেবাৰেই শোচনীয় আছিলে ল'ৰা ছোৱালী আমাৰ ভাই ভনী কেইবাটাও আছিলে আৰু সেইকাৰণে মই তেতিয়া শ্বিলঙৰ নেহুত মোক মাতিলে আৰু তাত নেহুত যিহেতু মোৰ দৰমহাটো গুৱাহাটী ইউনিভাৰ্চিটিতকৈ বেছি আছিলে মই নেহুলৈ গ'লোঁ তাৰপিছত হঠাতে আৰু মোক হায়দৰাবাদৰ পৰা মাতিলে যে তাৰ নেশ্যনেল ইনষ্টিটিউট অফ স্মল ইণ্ডাষ্ট্ৰী এক্সটেনশ্যন ট্ৰেইনিং এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ ইণ্ডাষ্ট্ৰিজৰ আণ্ডাৰত থকা এটা অনুষ্ঠান তাৰে ডাইৰেক্টৰ হিচাপে মোক মাতিলে মই তালৈ গ'লোঁ আৰু তেতিয়াই তাৰ পৰাই মই নুমলীগড় ৰিফাইনাৰীলৈ এজ চিফ মেনেজাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট নুমলীগড়লৈ আহিলোঁ নুমলীগড়ৰ পৰা 3.5 বছৰ থাকি আকৌ হায়দৰাবাদলৈ গৈ তাৰ পৰা ৰিটায়াৰমেণ্ট ল'লোঁ ৰিটায়াৰমেণ্ট লোৱাৰ পিছত আমাৰ নেটফিট তেখেতসকলে মোক এটা অফাৰ দিলে এজ জেনেৰেল মেনেজাৰ এই নেটফিট আকৌ 5 বছৰ চাকৰি কৰিলোঁ আফটাৰ ৰিটায়াৰমেণ্ট কৰাৰ পিছত তাৰ পৰা আকৌ ৰিটায়াৰমেণ্ট লৈ NIRDত মই আকৌ 6 বছৰ এজ প্ৰজেক্ট কনচালটেণ্ট কাম কৰিলোঁ কাম কৰি তাৰ পৰা এতিয়া নোৱাৰা হৈ পেলাই এতিয়া বাদ দি মই এতিয়া ৰূপনগৰ বিৰুবাৰী শ্ৰীমন্তপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ এজন সভ্য হিচাপে
জীৱন অতিবাহিত কৰি আছোঁ। হয়, ছাৰে যিহেতুকে চাকৰি জীৱনৰ পাতনি আৰু তেওঁৰ চাকৰি জীৱনৰ কি ধৰণে আৰম্ভ কৰিছিলে সেই বিষয়ে বহু কথাই দৰ্শকসকলে এতিয়া ছাৰৰ পৰা জানিব বিচাৰিম। আপোনাৰ সন্তান যিহেতুকে একোগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হ'বলৈ সক্ষম হৈছে বা পদোন্নতি কৰিছে, সেই সময়ছোৱাৰে পৰা তেওঁলোকক আপুনি সৰু কালৰে পৰা কি ধৰণে গাইড কৰিছিলে বা আপুনি তেওঁলোকক লৈ বৰ্তমান সময়ত কি ধৰণে গৌৰৱ অনুভৱ কৰে? মই খুবেই গৌৰৱান্বিত, কাৰণ সিহঁতক মই ডাইৰেকশ্যনটোহে দিছোঁ, কিন্তু সিহঁতে নিজে নিজেই নিজৰ ইচ্ছামতেই কাম কৰি গৈছিল। মই এটা কথাত গুৰুত্ব দিছিলোঁ, মই এজ এ টিচাৰ এটা কথাত গুৰুত্ব দিছিলোঁ যে মই কেতিয়াও প্ৰেছাৰ নিদিছিলোঁ। পৰীক্ষা আহিলে পৰীক্ষাৰ আগত সিহঁতক সদায় মই খেলিবলৈ দিছিলোঁ, যে অহাকালি পৰীক্ষা আছে, আজি অলপ খেলি আহ, তেনেকুৱা। বা ৰাতি 10:30টাৰ পিছত সিহঁতক পঢ়িবলৈ নিদিছিলোঁ, সিহঁতক শুই থাকিব লাগিছিল। গতিকে এই যিটো ছিষ্টেম, এই যিটো ডিচিপ্লিন, একাডেমিক ডিচিপ্লিন, সেইটো মেইনটেইন কৰাৰ কাৰণে সিহঁতে কোনো ধৰণৰ প্ৰেছাৰ পোৱা নাছিল, আৰু হয়তো সেইটোৱে সিহঁতক সহায় কৰিছিলে। কিন্তু ছাৰ কিছুমান পিতৃ মাতৃয়ে পঢ়াৰ ক্ষেত্ৰত যথেষ্ট জোৰ দিয়ে সন্তানক, বা আপোনাৰ এক্সামৰ আগদিনা বা পৰীক্ষাৰ আগদিনা যথেষ্টখিনি তেওঁলোকে, যিহেতু চিলেবাছত বহুত পুথি কিতাপ বহুত তেওঁলোকে অধ্যয়ন কৰিবলগীয়া হয়, তেনে ক্ষেত্ৰত পিতৃ মাতৃয়ে যথেষ্টখিনি আপোনাৰ গুৰুত্ব দিয়াৰ লগতে বহুখিনি প্ৰেছাৰ দিয়ে কিছুমান পিতৃ মাতৃয়ে, তেনে ক্ষেত্ৰত কি ক'ব? সেইটো ক্ষেত্ৰত মই এটা কওঁ যে ল'ৰা ছোৱালীক সদায় মাইণ্ডটো ফ্ৰী ৰাখিব লাগে মোৰ মতে, কাৰণ যিমানে আপুনি ফ্ৰী ৰাখিব পাৰে সিমানে সিহঁতৰ থিংকিং কেপেবিলিটিটো বাঢ়ি যায়। আপুনি যিমানে প্ৰেছাৰাইজ কৰে সিমানেই সিহঁতে এটা ক্ল'জ এনভাইৰনমেণ্টত সোমাই পৰে, আৰু সেইটোৱে সিহঁতৰ বেছি মানে উপকাৰ নকৰে। সেইকাৰণে মই ভাবোঁ যে ল'ৰা ছোৱালীক সদায় ফ্ৰীডমটো দিব লাগে। তেওঁলোকৰ কেতিয়াবা যদি কোনোবা এটা ল'ৰা বা ছোৱালীয়ে 5টা বজাত শুবলৈ তাৰ মন গ'ল, তাক শুব দিব লাগে। সি শুই উঠি যিটো ৰিলেক্স ফিল কৰিব, যিটো সি পাৰফৰ্মেঞ্চ কৰিব, তাক যদি শুবলৈ নিদি পেলাই পঢ়াত লগাই দিয়ে, তেতিয়াহ'লে তাৰ পঢ়াও নহ'ব, শোৱাও নহ'ব। গতিকে সেই ধৰণৰ প্ৰেছাৰ দিয়াটো মই ভাবোঁ যে এইটো ভাল কাম নহয়। যিহেতু প্ৰত্যেকগৰাকী পুৰুষ, সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে, তেনে ক্ষেত্ৰত আপোনাৰ পত্নীও আপোনাক যথেষ্টখিনি সহায় সহযোগিতা কৰি আহিছে জীৱনত আগবঢ়াৰ ক্ষেত্ৰত। কি ধৰণে তেওঁৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে ছাৰ? এইটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু এইটো প্ৰশ্ন সোধাৰ কাৰণে মই আপোনাক ধন্যবাদ দিছোঁ। কাৰণ আপুনি কোৱাৰ নিচিনা মোৰ পত্নীয়ে মোক কিমানখিনি আগুৱাই যোৱাত কিমানখিনি সহায় কৰিছে, কিমান সহযোগ কৰিছে, সেইটো মই ভাষাৰে কৈ শেষ কৰিব নোৱাৰিম। কাৰণ আপুনি ইতিমধ্যে গম পাইছে যে মই জীৱিকাৰ সন্ধানত, শিক্ষাৰ সন্ধানত বহুত দেশলৈ গৈছোঁ, বহুত ঠাইলৈ গৈছোঁ, আৰু বেছিভাগলৈ মই অকলে গৈছোঁ। মোৰ পত্নীক মোৰ ল'ৰাহঁতৰ লগত এৰি থৈ মই অকলে ঘূৰিছোঁ বেছিভাগতে, আৰু সেই দিশত এই ল'ৰাহঁতক ডাঙৰ দীঘল কৰা, ল'ৰাহঁতক শিক্ষা দীক্ষাত আগুৱাই নিয়া, ল'ৰাহঁতক উপযুক্তভাৱে মানুহ গঢ়াত মোৰ শ্ৰীমতীৰ অৱদান অতি মূল্যৱান, অতি আৱশ্যকীয়। কাৰণ তেওঁৰ কাৰণেই মোৰ ল'ৰাহঁতে আজি নিজৰ ভৰিত থিয় হ'বলৈ পাইছে। মোৰ বোৱাৰীহঁতে, আৰু আপুনি জানি সুখ পাব যে মোৰ পত্নীৰ লগত, শ্ৰীমতীৰ লগত তেওঁৰ বোৱাৰীহঁতৰ সম্বন্ধ বায়েক ভনীয়েকৰ নিচিনা, মাক জীয়েকৰ নিচিনা, শাহু বোৱাৰীৰ নিচিনা নহয়। সেইকাৰণে এই পৰিয়ালটোত আগুৱাই নিয়াত মোৰ পত্নীৰ যথেষ্ট অৰিহণা আছে, আৰু তেখেতে নিজে এগৰাকী শিক্ষয়িত্ৰী। তেওঁ শ্বিলঙৰ লেডিকেন কলেজৰ পৰা BSc পাছ,
তেওঁ ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্সত ছাবজেক্ট হিচাপে লৈ BSc পাছ কৰিছে তেওঁ আমাৰ ওচৰতে থকা বিৰুবাৰী ৰূপনগৰ মজলীয়া স্কুলত শিক্ষকতা কৰি ৰিটায়াৰমেণ্ট লৈছে এতিয়া আমি দুয়ো ৰিটায়াৰ্ড আৰু আমি দুয়ো ইয়াতে আছোঁ আৰু মোতকৈ ঘৰখন চম্ভালাত বা ঘৰখন আগুৱাই নিয়াত তেওঁৰ কণ্ট্ৰিবিউশ্যন আটাইতকৈ বেছি আৰু সেইকাৰণে তেওঁক আমি সকলোৱে নিজৰ মাতৃ বুলি নিজৰ শাহুৱাই বুলি নিজৰ পত্নী বুলি সদায় সন্মানেৰে তেওঁক অৰিহণা যোগাই আহিছোঁ যেহেতু স্যাৰ আপুনি শিক্ষকতা জীৱনৰ পৰা আপুনি যেতিয়াৰ পৰা কৰ্মজীৱন আৰম্ভ কৰিছিলে তেনে সেই সময়ছোৱাৰে পৰা আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক বহুখিনি জ্ঞানে আপুনি বিলাই থৈ আহিছে বা বহুকেইখন গ্ৰন্থৰ দ্বাৰাই আপুনি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিলে বা আপোনাৰ গ্ৰন্থৰ মাজেদি মানুহৰ মাজত আপুনি পৰিচিত ব্যক্তি এগৰাকী হ'বলৈ সক্ষম হৈছে যেহেতু আপুনি ভূগোল বিজ্ঞান এই ভূগোলৰ বিষয়টোৰ লগত জড়িত হৈ আহিছিলে বা ভূগোলৰ ক্ষেত্ৰত আপুনি যথেষ্ট গ্ৰন্থ আপুনি লিখি উলিয়াইছিলে আৰু ভৱিষ্যতে কিবা গ্ৰন্থ লিখাৰ কিবা পৰিকল্পনা আছে নেকি স্যাৰ এতিয়া কিছুমান কথা ইচ্ছা থাকিলেও হয়তো বহুত অন্যান্য কাৰণত আগুৱাই দিব পৰা নাযায় কাৰণ মোৰ ইতিমধ্যেই ছুপাৰ ছিনিয়ৰ চিটিজেন মই 86 বছৰ চলাই আছোঁ 86 বছৰ চলি আছে আৰু ইতিমধ্যেই এটা আনক নক'বলগীয়া কথা কওঁ যে মোৰ অলৰেডি হাৰ্টৰ অপাৰেশ্যন হৈছে মই এজন হাৰ্ট পেচেণ্ট ডায়েবেটিক পেচেণ্ট গতিকে এতিয়া আৰু মোৰ কিতাপ লিখাৰ অৱকাশো নাই সেই ষ্টেমিনাও নাই ষ্ট্ৰেংথো নাই গতিকে এই বাকী জীৱনৰ বাকীকেইটা দিন এই জ্যেষ্ঠ নাগৰিক সন্থাৰ এজন সভ্য হিচাপে তাতে যি পাৰোঁ সমাজৰ কাৰণে দেশৰ কাৰণে কিবা কৰিব পাৰিলে ল'ৰা ছোৱালীৰ কাৰণে আৰু বিশেষকৈ আমি যিটো ইনষ্টিটিউট পাতিছোঁ মালৈবাৰীত স্কিল ডেভেলপমেণ্ট চেণ্টাৰ এই চেণ্টাৰটোৰ দ্বাৰা আমাৰ যুৱ যুৱতীখিনিক আগুৱাই নিব পাৰিলে মই আটাইতকৈ সুখী হ'ম যেহেতু আমাৰ এই সফলতাৰ চিঠি অনুষ্ঠানটোৰ জৰিয়তে আমি একোগৰাকী সফল ব্যক্তিৰ ওচৰলৈ যাওঁ আৰু প্ৰত্যেক দিনে আমি আপোনাৰ আগত একোটা অনুষ্ঠান আমি কৰি যাওঁ তেনে ক্ষেত্ৰত আজি আমাৰ অনুষ্ঠানত আছিলে ফণী ডেকা ছাৰ আৰু এই ফণী ডেকা ছাৰে আমাক বা দৰ্শকসকলক যথেষ্টখিনি কথাই ক'লে আৰু তেওঁ আমাক এনেদৰে আমাৰ অনুষ্ঠানত এনেদৰে অংশ দি আমাক কৃতাৰ্থ কৰিলে ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাৰে কিছু নজনা কথা আমাক ক'লে বা বহু ছাত্ৰ ছাত্ৰীক নজনা কথা ছাৰে ক'লে বা ভূগোল বিজ্ঞান বিষয়ক কথাও তেওঁ ক'লে বা তেওঁৰ কি ধৰণে চাকৰি জীৱন আৰম্ভ কৰিছিলে বা কি ধৰণে তেওঁ এটা সৰু পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰি আজি এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হোৱাৰ লগতে তেওঁ নিজৰ সন্তানকো একোগৰাকী প্ৰতিষ্ঠিত ব্যক্তি কৰিবলৈ তেওঁ সক্ষম হৈছে আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব ডেমক্ৰেটিক আছাম